সন্থা জিন্দাবাদ 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 সদৌ আদিবাসী ছাত্র সন্থা জিন্দাবাদ 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 সদৌ আদিবাসী ছাত্র সন্থা জিন্দাবাদ 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 উই ওয়ান ল্যান্ড পাটা আদিবাসীসকলৰ ওপৰত অন্যায় অত্যাচাৰ নচলিব আদিবাসীসকলৰ ভূমিত অবৈধ নামজাৰি কৰা বন্ধ কৰক আদিবাসীসকলৰ অবৈধ নামজাৰি কৰা বন্ধ কৰক উই ওয়ান জাষ্টিস মিশন বসুন্ধরা নামৰ ভেকু বাহনা কৰা বন্ধ কৰক বিজেপি চৰকাৰ হাই হাই বিজেপি চৰকাৰ কাম নাই উই ওয়ান জাষ্টিস নো জাষ্টিস নো রেস্ট সদৌ আদিবাসী ছাত্র সন্থা জিন্দাবাদ সদৌ আদিবাসী ছাত্র সন্থা জিন্দাবাদ উই ওয়ান জাষ্টিস নো জাষ্টিস নো রেস্ট সদৌ আদিবাসী ছাত্র সন্থা জিন্দাবাদ আশা জিন্দাবাদ সদৌ আদিবাসী ছাত্র সন্থা জিন্দাবাদ আশা জিন্দাবাদ সদৌ আদিবাসী ছাত্র সন্থা জিন্দাবাদ উই ওয়ান্ট জাস্টিস নো জাস্টিস নো রেস্ট উই ওয়ান্ট ল্যান্ড পাটা আদিবাসীসকলৰ অবৈধ মাটি বাৰীত নামজাৰি কৰা বন্ধ কৰক আদিবাসীসকলৰ ওপৰত অন্যায় অত্যাচাৰ নচলিব আদিবাসীসকলৰ অন্যায় অত্যাচাৰ বন্ধ কৰক আদিবাসীসকলক ভূমি পট্টা প্ৰদান কৰক আদিবাসীসকলক ভূমি পট্টা প্ৰদান কৰক আদিবাসীসকলক ভূমি পট্টা প্ৰদান কৰক আমাক পট্টা লাগিবই আমাক পট্টা লাগিবই আমাক পট্টা লাগিবই বসুন্ধৰা 2 বিনা কাৰণতে আদিবাসীসকলৰ নাম কৰ্তন কৰা বন্ধ কৰক বেআইনীভাৱে আদিবাসীসকলৰ মাটি নামজাৰি কৰা বন্ধ কৰক অবৈধ নামজাৰি কৰ্তন কৰক আদিবাসীসকলৰ মাটি অবৈধ নামজাৰি কৰ্তন কৰক উত্তৰাধিকাৰীৰ নাম বাহাল ৰাখক উত্তৰাধিকাৰীৰ নাম বাহাল ৰাখক আমাক পট্টা লাগিবই আমাক পট্টা লাগিবই हमको पट्टा देना होगा नहीं तो संग्राम होगा हमको पट्टा देना होगा हमको पट्टा देना होगा नहीं तो संग्राम होगा हमको पट्टा देना होगा नहीं तो संग्राम होगा বসুন্ধৰা 2 অবৈধভাৱে আদিবাসীসকলৰ নাম কৰ্তন কৰা বন্ধ কৰক আদিবাসীসকলৰ নাম কৰ্তন কৰা অবৈধভাৱে বন্ধ কৰক আমাক পট্টা লাগিবই আমাক পট্টা লাগিবই আমাক পট্টা লাগিবই বসুন্ধৰা 2 অবৈধভাৱে আমাৰ নামজাৰি কৰ্তন কৰা বন্ধ কৰক উচিতভাৱে সংবিধানত বসুন্ধৰাত নিয়ম পালন কৰক বসুন্ধৰা নিয়ম পালন কৰক বসুন্ধৰা নিয়ম পালন কৰক আদিবাসীসকলৰ অবৈধ নামজাৰি কৰ্তন কৰক আমাক পট্টা লাগিবই আমাক পট্টা লাগিবই আমাক পট্টা লাগিবই আদিবাসী জিন্দাবাদ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা 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 জিন্দাবাদ আমাক পট্টা লাগিবই আমাক পট্টা লাগিবই বসুন্ধৰা 2 অবৈধভাৱে আমাৰ নামজাৰি কৰ্তন কৰা বন্ধ কৰক আমাক উত্তৰাধিকাৰী হিচাপত নাম বাহাল ৰাখক উত্তৰাধিকাৰী হিচাপত নামজাৰি বাহাল ৰাখক আমাক পট্টা লাগিবই আমাক পট্টা লাগিবই আপোনালোকে আজি এই বৃহৎ প্ৰতিবাদী কাৰ্যসূচী কিহৰ বাবে ল'বলগীয়া হ'ল আৰু টিংখাং ৰাজহ চক্ৰৰ বিষয়াৰ ওচৰত আপোনালোকে স্মাৰক পত্ৰ দিলে তো আপোনালোকৰ মূল উদ্দেশ্য আৰু লক্ষ্য কি আজিৰ
কাৰ্যসূচী? হয়, আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতি হৈ একত্ৰিত গোট হৈ আমি যিহেতু আজি টিংখাং ৰাজচক্ৰ কাৰ্যালয়ত আমি ধাৰণা কাৰ্যসূচী লৈছোঁ আৰু যিহেতু আমাৰ মেম'ৰেণ্ডামখন আমি অসমৰ ৰাজ্যমন্ত্ৰী যোগেন মোহনলৈ এখন পত্ৰ প্ৰেৰণ কৰিছোঁ মেম'ৰেণ্ডাম। আৰু যিহেতু আমাৰ দেখিবলৈ পাইছোঁ মিছন বসুন্ধৰা 3.2 মিছন বসুন্ধৰা 2.0 আমি দেখিবলৈ পাইছোঁ টিংখাং ৰাজচক্ৰৰ অন্তৰ্গত আমাৰ মেক্সিমাম আদিবাসীখিনিৰ ৰিজেক্ট হৈছিলে, প্ৰায় 90% আমাৰ আদিবাসীখিনি ৰিজেক্ট হৈছে আৰু সেইখিনি আবেদন বিনা কাৰণত আমি দেখিছিলোঁ, প্ৰায়খিনি দেখিছিলোঁ বিনা কাৰণত মানে তেওঁলোকৰ ৰিজেক্ট হৈছে আৰু সেই ৰিজেক্ট হোৱা আবেদনসমূহ পুনৰাই তেওঁলোকে পুনৰীক্ষণ কৰি আৰু 2000 মিছন বসুন্ধৰা 3 তেওঁলোকে পাট্টা দিবৰ ব্যৱস্থা কৰিব লাগে। আৰু লগতে আমি জনাইছোঁ যিহেতু আমি দেখিবলৈ পাইছোঁ আমাৰ দৃষ্টিগোচৰ হৈছে মিছন বসুন্ধৰা 2ত আমি প্ৰায় সংখ্যক আদিবাসীখিনিৰ যিহেতু 1 কঠা 2 কঠা মাটিৰ মানে সীমাবদ্ধ হৈ তেওঁলোকৰ মানে মাটি অধিকাৰৰ পৰা বঞ্চিত হ'বলগীয়া হয়। যিহেতু আমি ভূমি নীতি আইন 2019ৰ চেপ্টাৰ 10ৰ মতে আমি যিহেতু গম পাওঁ তাত স্পষ্ট উল্লেখ কৰা হৈছে যে এজন মানুহৰ যদি 8 বিঘাতকৈ মাটি যদি ভূমি কম থাকে তেওঁ মানে ভূমিহীন বা লেণ্ডলেছ বুলি গণ্য কৰা হয়। আৰু যিহেতু চৰকাৰে যদি আৰু সেই হিচাপে আমাৰ মানুহখিনিয়ে তেওঁলোকৰ মানে 2 কঠা বা 1 কঠা মানে পাইছে, এইটো চৰকাৰে বিজেপি চৰকাৰে একটা চমক সৃষ্টি কৰা যেন আমাক অনুভৱ হৈছে। হয়, আপোনালোকৰ সংগঠনৰ পৰা এনেকুৱা কিবা ক'ব বিচাৰে নেকি বিজেপি নেতৃত্বাধীন চৰকাৰখনে যি সময়ত ক'ব বিচাৰে যে আমি অসমৰ জনগণক মাটিৰ পট্টা প্ৰদান কৰোঁ বুলি, এই সময়ত আদিবাসী লোকসকলক মাটিৰ পট্টাৰ পৰা বঞ্চিত কৰাৰ কিবা কূট কৌশল ৰচিছে বা কিবা ষড়যন্ত্ৰ আছে বুলি আপোনালোকৰ সংগঠনৰ পৰা আপোনালোকে ক'ব বিচাৰে নেকি? হয়, আমি যিহেতু অসমখন প্ৰায় আমাৰ আদিবাসী প্ৰায় 75% আদিবাসী ভূমি আছিলে এটা সময়ত, কিন্তু আজি স্বাভাৱিক কথা আমি দেখিবলৈ পাইছোঁ প্ৰায় যে তেওঁলোকৰ লুটপাট হৈ আছে। প্ৰত্যেক দিনেই তেওঁলোকৰ আদিবাসীসকলৰ মাটি বাৰীৰ ওপৰত চৰকাৰৰ বা অন্য যি নহওক তেওঁলোকৰ মানে চকুৰ সদায় মানে দৃষ্টি আকৰ্ষণ হৈ থাকে তেওঁলোকৰ মাটি বাৰী কেনেকুৱা ধৰণৰ আমি সহজ সৰল যিহেতু আদিবাসীখিনি সেইটো কাৰণে তেওঁলোকৰ লুটপাট কৰিবলৈ মানে বিভিন্ন চক্ৰান্তমূলক প্ৰচেষ্টা চলি আছে। আৰু সেই হিচাপে আমি দেখিবলৈ পাইছোঁ মিছন বসুন্ধৰাটো চৰকাৰেও আমাক যথেষ্ট মানে আমাক ষড়যন্ত্ৰ ৰচনা কৰিছে। যিহেতু যিখিনি এপ্লাই কৰা হৈছিলে তাৰ মানে প্ৰায় 95% টিংখাং ৰাজচক্ৰৰ অন্তৰ্গত 2 নম্বৰ দীঘলীয়া গাঁৱৰ মানে প্ৰায় 95% মানুহখিনি আমাৰ ৰিজেক্ট কৰা হৈছে বিনা কাৰণত। তেওঁলোকে আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকৰ মানে পজিশ্যন নাই বা তেওঁলোকৰ মানে বিবাদিত ভূমি, কিন্তু যদি আমি দেখিবলৈ যাওঁ সঁচাকৈ তেনেকৈ ধৰণৰ কোনো মানে তেওঁলোকৰ মানে আপত্তিয়ে নাই। তৎসত্ত্বেও মানে আমি চৰকাৰৰ পৰা যিটো মানে পাব লাগিছিলে মিছন বসুন্ধৰাৰ জৰিয়তে মাটিৰ অধিকাৰ সেইটো আমাৰ সম্পূৰ্ণৰূপে আমি মানে বঞ্চিত হ'বলগীয়া হৈছে। হয়, পৰৱৰ্তী কালত যদি অসম চৰকাৰে এনেকৈ আদিবাসী লোকসকলক ভূমি অধিকাৰৰ পৰা বঞ্চিত কৰে তেতিয়াহ'লে আপোনালোকৰ পৰৱৰ্তী কাৰ্যসূচী কি হ'ব? হয়, নিশ্চিতভাৱে আমি যদি মিছন বসুন্ধৰা 3ৰ জৰিয়তে যদি এইখন কাম আমি যিখিনি ডিমাণ্ড আছে আমাৰ ডিমাণ্ডখিনি যদি ফুলফিল নহয় তেতিয়াহ'লে পৰৱৰ্তী দিনত আমি ইয়াতকৈ আমি জংগী আন্দোলন কাৰ্যসূচী আমি ল'বলৈ বাধ্য হ'ম। লগতে আমাৰ যিখিনি আমাৰ আদিবাসী জাতীয় অস্ত্ৰ আছে ধনুকাৰ লৈ আমি ওলাবলৈ আমি বাধ্য হ'ম। হয়, আজি আমি আদিবাসী সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ আচাৰ ইউনিফিকেশ্যন গ্ৰুপৰ জৰিয়তে আমি টিংখাং ৰাজচক্ৰৰ কাৰ্যালয়ত এক ধৰ্ণা কাৰ্যসূচীৰ ৰূপায়ণ কৰিবলৈ ইয়াতে উপস্থিত হ'লোঁ। আমাৰ এই ধৰ্ণা কাৰ্যসূচীৰ যি মূল উদ্দেশ্যসমূহ আছিলে সেই উদ্দেশ্যসমূহৰ ভিত্তিত আমাৰ আগন্তুক আহিবলগীয়া বসুন্ধৰা 3.0 যিমানবোৰ আমাৰ ৰিজেকশ্যন আছিল, বসুন্ধৰা 2.0 যিমানবোৰ ৰিজেকশ্যন আছিল সেই ৰিজেকশ্যনখিনি পুনৰীক্ষণ কৰাৰ এক দাবী জনাইছোঁ আমি। লগতে যিহেতু ভূমি নীতি আইন 2019 দফাত এটা এফাকি যি স্পষ্টভাৱে লিখা আছে তাতে আমাৰ প্ৰত্যেকজন আদিবাসী লোক আপোনাৰ যি 8 বিঘাৰ পৰ্যন্ত ভূমি পোৱাৰ কথা কৈছিল, সেই হিচাপে আমি বৰ্তমান যদি চাবলৈ যাওঁ সেয়া পৰিপ্ৰেক্ষিতত পুৰা ফলশ্ৰুতি হৈ যোৱা নাই। তাৰ সপক্ষে আমি দাবী জনাব বিচাৰিছোঁ যাতে উক্ত যি দফাটিৰ প্ৰতি সন্মান ৰাখি চৰকাৰে যাতে ই আমাক সন্মান আমাক দিয়ে, আমাৰ এই ভূমি পট্টা পাবলৈ সক্ষম কৰে। লগতে তাৰ লগতে আমি যি চাহ বাগিচাৰ দাঁতিকাষৰীয়া অঞ্চলত আমাৰ আদিবাসীসকলে ভূমি দখল কৰি ৰাখিছে সেই ভূমিখিনি দিয়াৰো ব্যৱস্থা কৰিবলৈ কৈছোঁ। আৰু উপৰোক্ত সমস্যাখিনিৰ ভিত্তিত আমি উপস্থিত হৈছোঁহি আৰু ইমানকৈ কৈ সামৰিছোঁ। আচ্ছা, যদিহে অনাগত দিনত যদি চৰকাৰে তেনেধৰণে আপোনালোকৰ দাবী যিবিলাক ৰাখিছে তেনেকুৱা ধৰণে যদি কাম নকৰে তেতিয়াহ'লে অনাগত দিনত আপোনালোকৰ পদক্ষেপ কি হ'ব? হয়, নিশ্চিতভাৱে যদিহে তেওঁলোকে আমাৰ এই দাবী মানি নলয় তেনেহ'লে আজিৰ ডেটত যি আমি আন্দোলন গঢ়ি তুলিছোঁ ভৱিষ্যতে ইয়াৰ এক জংগী ৰূপ হয়তো চৰকাৰে দেখিব পাৰিব আৰু তাৰ
ক্ষতিসাধনো চৰকাৰৰে হ'ব নিশ্চিতভাৱে। আৰু আমি আমাৰ যি প্ৰাপ্য অধিকাৰ, সেই অধিকাৰ আমাৰ বৰ্তমানৰ নহয়, আমাৰ পূৰ্বপুৰুষৰ পৰা এই হাবি জংঘল কাটি আমাৰ মা দেউতাহঁতে দখল কৰি থকা যি ভূমি আছে, সেই ভূমিৰ আমি এক পৰিচয় দিবৰ কাৰণে যি চেষ্টা চলাই আছোঁ, সেয়া আমাৰ অব্যাহত থাকিব। আৰু ভৱিষ্যতৰ যি আন্দোলন, সেয়া বৰ্তমানতকৈ বৰ জংগী হ'ব। ধন্যবাদ।